প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ লৈ আহিছো কাৰণ ৰাজ্যৰ মহিলাসকলে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে লাভ কৰিব বহাগ বিহুৰ উপহাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতিগৰাকী মহিলাৰ বাবে এই বৃহৎ ঘোষণা কৰিছে ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথমটো দিনতে অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কথা উল্লেখ কৰি কৈছে যে ৰাজ্যৰ প্ৰতিগৰাকী মহিলা অহা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে লাভ কৰিব বহাগ বিহুৰ উপহাৰ তেওঁলোকৰ একাউণ্টত সোমাব ৮০০০ কৈ ধন ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পুনে পুনে এই ধন প্ৰদান কৰিব অৰুণোদয় হিতাধিকাৰীসকলক লৈছো এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এই খবৰ ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে ভাল খবৰ আহি গ'ল নতুন বৰ্ষৰ নতুন দিনটোতে অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে এয়া ভাল খবৰ আপুনিও যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ ফেব্ৰুৱাৰী মাহত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ৮০০০ কৈ টকা নতুন বৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মহিলাসকলৰ বাবে বৃহৎ ঘোষণা কৰিছে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে মহিলাসকলে লাভ কৰিব বহাগ বিহুৰ উপহাৰ বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই ধন ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত জমা হ'ব ৮০০০ কৈ ধন আমি পুনৰ জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আজি ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতে ৰাজ্যৰ জনসাধাৰণৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি যুৱ সমাজলৈকে নিবনুৱাৰ পৰা আৰম্ভ কৰি উদ্যোগীকৰণত জড়িত প্ৰতিগৰাকী লোকৰ বাবে মুঠতে আজিৰ দিনটোত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু এই ঘোষণাৰ মাজতে আছে ৰাজ্যৰ মহিলাসকলৰ বাবেও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে অৰুণোদয় হিতাধিকাৰীসকলক লৈ অৰুণোদয় হিতাধিকাৰীসকলে প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰি আহিছিল 1250 টকাকৈ কিন্তু এইবাৰ জানুৱাৰী মাহত তেওঁলোকে যি ধন পাব লগা আছে 1250 টকা সেই ধন তেওঁলোকে জানুৱাৰী মাহত লাভ নকৰে কিন্তু জানুৱাৰী মাহৰ 1250 টকাৰ বিপৰীতে ফেব্ৰুৱাৰী মাহত তেওঁলোকে একেলগে লাভ কৰিব ৮০০০ কৈ টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ইতিমধ্যে ঘোষণা কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰি কৈছে যে ৮০০০ টকা ৰাজ্যৰ মহিলাসকলক একেলগে প্ৰদান কৰা হ'ব আৰু এই ধন তেওঁলোকে লাভ কৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে বহাগ বিহুৰ উপহাৰ হিচাপে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত জমা কৰা হ'ব এই ধন ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অৰুণোদয় হিতাধিকাৰীসকলৰ একাউণ্টত পূৰ্বতে যিদৰে প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰি আহিছিল 1250 টকা সেইদৰে নিৰ্দিষ্ট এটা সময়ত 20 তাৰিখে তেওঁলোকৰ মোবাইলত মেছেজ সোমাব আৰু তেওঁলোকে লাভ কৰিব ৮০০০ কৈ টকা আপুনিও যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেনেহ'লে আপোনাৰ বাবে এয়া ডাঙৰ খবৰ আপুনি জানুৱাৰী মাহৰ 10 তাৰিখে এইবাৰ অৰুণোদয় আঁচনিৰ ধন লাভ নকৰিলেও কিন্তু ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে বহাগ বিহুৰ পূৰ্বে আপুনি লাভ কৰিব একেলগে ৮০০০ কৈ টকা প্ৰতিগৰাকী মহিলাৰ বাবে এই ভাল খবৰ দিছে অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এই ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে
তেওঁলোকৰ বিহু পালন কৰি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম। তাৰমানে